হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ এই ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম এক্টিভ ভইচত ডবল অবজেক্ট থাকিলে আমি কেনেকৈ ভইচ চেঞ্জ কৰিব লাগে। তো আহা দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ডবল অবজেক্টৰ আন এটা নাম হ'ল ৰিটেণ্ড অবজেক্ট। মানে যিটো বাক্যত দুটাকৈ অবজেক্ট থাকিব, মানে ভাৰ্বৰ পিছত দুটাকৈ অবজেক্ট থাকিব। যেনেকুৱা এই প্ৰথম বাক্যটোত মন কৰা, এই অৰ্ডাৰটো হ'ল ভাৰ্ব। এই ভাৰ্বৰ পিছত যিটো নাউন বা প্ৰনাউন থাকিব সেইটো হ'ল এটা অবজেক্ট। তাৰ পিছতো যদি আৰু এটা নাউন বা প্ৰনাউন থাকে তেনেহ'লে আৰু এটা অবজেক্ট হৈ যাব। তো এনেকৈ দুটাকৈ অবজেক্ট হৈ যাব। তো দুটাকৈ অবজেক্ট থাকিলে ইয়াক কোৱা হয় ডবল অবজেক্ট বা ৰিটেণ্ড অবজেক্ট। তো ৰিটেণ্ড অবজেক্ট থাকিলে আমি ভইচ চেঞ্জ কেনেকৈ কৰিম? তো ৰিটেণ্ড অবজেক্ট থাকিলে এই দুটা যিটো অবজেক্ট আছে ইয়াতে, এই দুটা অবজেক্টৰ পৰা যিকোনো এটা ল'লেই হৈ যাব। ইয়াতে আছে দ্য পেচেণ্ট বা এ নিউ ডাইট। ইয়াৰ পৰা যিকোনো এটাক ছাবজেক্ট হিচাপে লৈ আমি ভইচ চেঞ্জ কৰিব পাৰিম। তো আগৰ ভিডিঅ'টোত আমি গম পাই আহিছোঁ, নিয়মবিলাক শিকি আহিছোঁ যে আমি এক্টিভ ভইচৰ পৰা পেচিভ কেনেকৈ কৰিব লাগে। তো এক্টিভৰ পৰা পেচিভ কৰোঁতে এক নম্বৰত অবজেক্টটো আমি ছাবজেক্ট বনাব লাগিব। তো ইয়াৰ পৰা যিকোনো এটা ল'লে হৈ যাব। তো প্ৰথমতে দ্য পেচেণ্টটো লোৱা হ'ল, দ্য পেচেণ্ট। তাৰপিছত 2 নম্বৰত ভইচ চেঞ্জৰ বিভাৰ্ব লিখিব লাগে। তো আমি ভইচ চেঞ্জৰ বিভাৰ্ব কেনেকৈ লিখিম? তো আমি ভইচ চেঞ্জৰ বিভাৰ্ব লিখিবলৈ হ'লে আমি টেন্স চাম, ভাৰ্বৰ টেন্স চাম। তো ইয়াতে আছে কি পাষ্ট ইনডিফিনিট টেন্স, ছাবজেক্ট ভাৰ্ব 2, তাৰপিছত অবজেক্ট আছে। তো বাক্যটো আছে পাষ্ট ইনডিফিনিটত। পাষ্ট ইনডিফিনিটৰ ভইচ চেঞ্জৰ বিভাৰ্ব হ'ল ৱাজ বা ৱেৰ। তো সেইকাৰণে দ্য পেচেণ্টৰ লগত কি বহিছে? ৱাজ বহিছে। তাৰপিছত আমি লিখিব লাগে ভাৰ্ব 3, মানে পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখিব লাগে। তো ৱাৰ্ডাৰ্ডৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ল অৰ্ডাৰ। তাৰপিছত আমি কি লিখিব লাগিব? তো আমি ইয়াৰ পৰা কি লৈছিলোঁ? দ্য পেচেণ্টটোক ছাবজেক্ট হিচাপে লৈছিলোঁ। তো ভাৰ্বৰ লগত আছিল এ নিউ ডাইট। তো এই নিউ ডাইটটো আমাৰ ভাৰ্বৰ লগত থাকি যাব। মানে দুটা অবজেক্টৰ পৰা আমি যিটোক ছাবজেক্ট হিচাপে ল'ম, লোৱাৰ পিছত যিটো অবজেক্ট থাকি যাব সেই অবজেক্টটো আমি ভাৰ্বৰ লগত লিখিব লাগিব। তো ইয়াতে এ নিউ ডাইট ডবল অবজেক্ট আছিল। তো আমি লৈছিলোঁ দ্য পেচেণ্ট। তো এ নিউ ডাইটটো কাৰ লগত থাকি গ'ল? ভাৰ্বৰ লগত, অৰ্ডাৰ্ড এ নিউ ডাইট। তাৰপিছত 4 নম্বৰত আমি বাই লিখিব লাগে। তাৰপিছত আমি এক্টিভ ভইচত থকা ছাবজেক্টটো পেচিভ ভইচত অবজেক্ট হিচাপে লিখিব লাগে। তো এনেকৈ যেতিয়া আমি ডবল অবজেক্ট থকা এক্টিভ ভইচ ধুনীয়াকৈ নিয়ম অনুযায়ী কৰিম তেতিয়া আমাৰ শুদ্ধ হৈ যাব। ঠিক তেনেকুৱা দ্বিতীয় বাক্যটোলৈ, এই বাক্যটোক আকৌ আমি কি কৰিব পাৰিম? আন এটা ধৰণে ভইচ চেঞ্জ কৰিব পাৰিম। তো প্ৰথমত লৈছিলোঁ দ্য পেচেণ্ট। এইবাৰ এ নিউ ডায়েটটোক কি ল'ম? ছাবজেক্ট হিচাপে ল'ম। এ নিউ ডায়েটটোক ছাবজেক্ট হিচাপে লোৱা হ'ল। তাৰপিছত যিহেতু বাক্যটো পাষ্ট ইনডিফিনিট টেন্স আছে, পাষ্ট ইনডিফিনিট টেন্স থাকিলে কি হয়? ৱাজ ৱেৰ হয়। তো ৱাজ হৈ গ'ল ইয়াতে। তাৰপিছত ভাৰ্ব 3 লিখিব লাগে। তো ইয়াতে আছিল কি? অৰ্ডাৰ্ডৰ ভাৰ্ব 3 অৰ্ডাৰ্ড। তাৰপিছত যিহেতু দ্য পেচেণ্টটো ৰৈ গ'ল, দ্য পেচেণ্টটো আমি লিখি দিব লাগিব। তাৰপিছত 4 নম্বৰত লিখিব লাগিব বাই। 5 নম্বৰত ছাবজেক্টটো অবজেক্ট হিচাপে লিখি দিব লাগিব। ঠিক তেনেকুৱাকৈ দ্বিতীয় বাক্যটোলৈ মন কৰা। দ্বিতীয় বাক্যটোতো কি আছে? দ্বিতীয় বাক্যটো ডবল অবজেক্ট আছে, এ বাৰ্থডে। মেৰী এটা নাউন হয়, ছোৱালী মানুহৰ নাম।
তাৰপিছত এইটো এটা অবজেক্ট, তাৰপিছত এই বাৰ্থডে প্ৰেজেণ্ট এটা অবজেক্ট। তো এই বাক্যটো কেইটা অবজেক্ট হৈ গ'ল? দুটা অবজেক্ট হৈ গ'ল। তো দুটা অবজেক্ট হ'লে আমি এই দুটা অবজেক্টৰ পৰা যিকোনো এটাক আমি ছাবজেক্ট হিচাপে লৈ কেনে ভইচ চেঞ্জ কৰিব পাৰিম। তো ইয়াৰ পৰা মেৰিটো লোৱা গ'ল প্ৰথম মেৰিটো লোৱা গ'ল। তাৰপিছত যিহেতু গেভ আছে, পাষ্ট ইনডিফিনিট টেন্স আছে, পাষ্ট ইনডিফিনিট টেন্স থাকিলে আমাৰ ভইচ চেঞ্জৰ বিভাগ কি হয়? ৱাজ ৱেৰ। তো মেৰিৰ লগত ৱাজ হ'ব। তাৰপিছত গেভৰ ভাৰ্ব 3 হ'ল গিভেন। তাৰপিছত যিহেতু মেৰি লোৱাৰ পিছত ডুৱেল অবজেক্টটো ইয়াতে থাকি গৈছিল, এই বাৰ্থডে প্ৰেজেণ্টটো, তো সেইটো ভাৰ্বৰ লগত আমি লিখিব লাগিব। তো গেভৰ ভাৰ্ব 3 আছিল গিভেন, তাৰপিছত এই বাৰ্থডে প্ৰেজেণ্টটো থাকি যাব ভাৰ্বৰ লগত। তাৰপিছত চতুৰ্থতে আমি বাই লিখিব লাগিব। তাৰপিছত উইৰ অবজেক্ট হ'ল আছ। আমি এনেকৈ কৰিব লাগিব ৰিটেণ্ড অবজেক্ট থাকিলে। ৰিটেণ্ড অবজেক্ট থাকিলে আমি দুটাৰ যিকোনো এটা ছাবজেক্ট হিচাপে ল'ব পাৰিম। যেনেকুৱা প্ৰথমত মেৰি লোৱা হৈছিল, এইবাৰ আমি ল'ম এই বাৰ্থডে প্ৰেজেণ্ট। এই বাৰ্থডে প্ৰেজেণ্টটোক ছাবজেক্ট হিচাপে বনাম। তো কি কৰা হ'ল? এই বাৰ্থডে প্ৰেজেণ্ট ছাবজেক্ট, তাৰপিছত ভইচ চেঞ্জৰ বিভাৰ্ব লিখিব লাগে। কেনেকৈ? আমি টেন্স চাম, কি টেন্সত আছে। তো এইটো আছিল পাষ্ট ইনডিফিনিট টেন্স। পাষ্ট ইনডিফিনিটৰ ভইচ চেঞ্জৰ বিভাৰ্ব হ'ল ৱাজ ৱেৰ। তো এই বাৰ্থডে প্ৰেজেণ্টৰ লগত কি হ'ব? ৱাজ। তাৰপিছত গেভৰ ভাৰ্ব 3 লিখিব লাগিব গিভেন। তাৰপিছত আমি লিখিব লাগিব এই গেভৰ লগত কি ৰৈ গৈছিল? মেৰিটোহে ৰৈ গৈছিল। তো তেতিয়া এই ভাৰ্বৰ লগত আমি মেৰি লিখিব লাগিব। তাৰপিছত চতুৰ্থতে বাই, তাৰপিছত উইৰ অবজেক্ট আছ লিখিব লাগিব। তাৰপিছত আন এটা বাক্যলৈ মন কৰা। তো ইয়াতে কি আছে? ফাদাৰ হেজ ব্ৰট হাৰ এ নিউ ফ্ৰক। তো ইয়াতে হাৰটো হ'ল অবজেক্ট, তাৰপিছত এই নিউ ফ্ৰকটো হ'ল অবজেক্ট। ইয়াতেও দুটা অবজেক্ট আছে। দুটা অবজেক্ট থাকিলে আমি যিকোনো এটা আগত ল'ব পাৰিম। ধৰিলোঁ হাৰটোৱে আগত লৈছোঁ, হাৰৰ ছাবজেক্ট হ'ল সি। তাৰপিছত আমি ভইচ চেঞ্জৰ বিভাৰ্ব লিখিব লাগিব। তো এই বাক্যটো যিহেতু হেজ আছে, হেজৰ পিছত ভাৰ্ব 3 আছে, মানে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ভইচ চেঞ্জৰ বিভাৰ্ব হ'ল হেভ বিন বা হেজ বিন। তো যিহেতু ইয়াতে সিটো আছে, ছাবজেক্ট থাৰ্ড পাৰ্চন ছিংগল নম্বৰ আছে, তো ইয়াতে আমাৰ কি হ'ব? হেজ বিন হ'ব। তো হেজ বিন। তাৰপিছত যিহেতু 3 নম্বৰত ভাৰ্ব 3 লিখিব লাগে, মানে পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখিব লাগে। ব্ৰথৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ল ব্ৰট। ইয়াতে বট হৈ আছে, কিন্তু ইয়াতে হ'ব ব্ৰট, BROUGHT, ব্ৰট। ইয়াতে ব্ৰট হ'ব, বট নহয়। তাৰপিছত কি হ'ব? এই ব্ৰথৰ লগত যিহেতু হাৰ ছাবজেক্ট হিচাপে লৈছিলোঁ, এই নিউ ফ্ৰকটো ৰৈ গৈছিল। তো আমি এই ব্ৰথৰ লগত এই নিউ ফ্ৰকটো ৰৈ গৈছে, তো এই নিউ ফ্ৰকটো ইয়াতে দিব লাগিব। তাৰপিছত চতুৰ্থতে বাই লিখিব লাগিব, আৰু অৱশেষত আমি কি দিম? ইয়াতে ফাদাৰ ছাবজেক্ট আছিল, ইয়াতে ফাদাৰটো অবজেক্ট হৈ যাব। এনেকৈ আমি যদি ভইচ চেঞ্জ কৰি দিওঁ ৰিটেণ্ড অবজেক্টৰ, তো ধুনীয়াকৈ হৈ যাব, ক্লিয়াৰ হৈ যাব। লাগিলে তোমালোকক এটা মই ধুনীয়াকৈ লিখি বুজাই দি আছোঁ। যদি থাকে আহমেদ ছাৰ teaches us English. Ahmed sir teaches us English.
তো আহমেদ স্যার টিচাৰ্ছ আছ ইংলিছ যদি থাকে সেইগুলো এনেকুৱা আছে সরি আহমেদ স্যার টিচাৰ্ছ আছ ইংলিছ যদি এনেকুৱা থাকে তেনেহ'লে আমি ভইচ চেঞ্জটো কেনেকৈ কৰিম ইয়াতে হ'ল টিচাৰ্ছটো হ'ল ভাৰ্বৰ পিছত দুটা অবজেক্ট আছে আছ এটা অবজেক্ট ইংলিছ এটা অবজেক্ট ইয়াৰ যিকোনো এটা ল'লেই হৈ যাব তো আছটো যদি আমি ছাবজেক্ট হিচাপে লওঁ তে কি হ'ব উই হৈ যাব আছটো ল'লোঁ তাৰপিছত থাকি গ'ল কি ইংলিছটো ক'ত থাকি যাব এই টিচাৰ্ছৰ লগত থাকি যাব তো উই লিখাৰ পিছতে ছাবজেক্ট লিখাৰ পিছতে আমি লিখিব লাগিব ভইচ চেঞ্জৰ বিভাৰ্ব তো ভইচ চেঞ্জৰ বিভাৰ্ব কি লিখিম তো আমি টেন্স চাব লাগিব তো টিচাৰ্ছ ভাৰ্বৰ লগত এছ আছে টিচাৰ্ছ ভাৰ্বৰ লগত এছ আছে তো ভাৰ্বৰ লগত এছ থাকিলে আমি জানো যে বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে এছ থাকিলে প্ৰেজেণ্ট ফৰ্মৰ হয় ভাৰ্ব ওৱান থাকিলে কি টেন্স হয় প্ৰেজেণ্ট ইনডিফিনিট তো প্ৰেজেণ্ট ইনডিফিনিটৰ ভইচ চেঞ্জৰ বিভাৰ্ব আছিল এম ইজ আৰ যিহেতু উইটো বহুবচন আছে প্লুৰেল ছাবজেক্ট হয় তো ইয়াৰ লগত কি হ'ব আৰ হ'ব উই আৰ তাৰপিছত উই আৰ তাৰপিছত আমি কি লিখিব লাগিব ভাৰ্ব 3 টিচাৰ ভাৰ্ব 3 হ'ল টট তাৰপিছত যেহেতু টিচাৰ্ছৰ লগত কি আছে ৰৈ গৈছিল ইংলিছ ৰৈ গৈছিল তাৰপিছত চতুৰ্থত আমি লিখিব লাগিব বাই তাৰপিছত আমি লিখিব লাগিব সাবজেক্ট টু অবজেক্ট কি আছে সাবজেক্ট আহমেদ স্যার তো এনেকে আমি ভয়েস চেঞ্জটো কৰিম তো ডবল অবজেক্ট থাকিলে আমি এনেকে ভয়েস চেঞ্জ কৰি দিব লাগিব লাগে আকৌ এবাৰ ৰিপিট বুজাই দি আছো যদি ডবল অবজেক্ট থাকে এনেকুৱা যদি ডবল অবজেক্ট থাকে তেনেহলে ইয়াৰ পৰা যিকোনো এটা ললে হৈ যাব তুমি এইটো লব পাৰা বা এইটো লব পাৰা ললে হ'ল আৰু হলে এইটো যদি ল দা পেশেন্ট টু হৈ যাব কি দা পেশেন্ট টু হৈ যাব সাবজেক্ট তাৰ পিছত আমি ভয়েস চেঞ্জৰ বিভাৰ্ব লিখিব লাগিব এক নম্বৰত সাবজেক্ট লিখিব লাগে এক নম্বৰত অবজেক্ট টু সাবজেক্ট লিখিব লাগে দুই নম্বৰত ভয়েস চেঞ্জৰ বিভাৰ্ব লিখিব লাগে বিভাৰ্ব কি হ'ব যেহেতু ইয়াতে পাষ্ট ইনডিফিনিট টেন্স আছে তো ওয়াজ উইৰ হ'ব দা পেশেন্টৰ লগত ওয়াজ তাৰ পিছত ভাৰ্ব 3 অৰ্ডাৰৰ ভাৰ্ব 3 অৰ্ডাৰ যেহেতু দা পেশেন্ট টু লো আছিল সাবজেক্ট হিচাপে তো ইয়াতে ৰৈ গৈছিল এ নিউ ডাইট তো এইটো ভাৰ্বৰ লগত ৰৈ যাব তাৰ পিছত বাই লিখিব লাগে পঞ্চমত সাবজেক্ট টু অবজেক্ট হিচাপে লিখিব লাগে তো এনেকে ৰিটেন অবজেক্ট থকা ভয়েস চেঞ্জ কৰিবা ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব ইয়াৰ পিছত আমি আলোচনা কৰো আহা কিছুমান টাইপিক্যাল সেন্টেন্স আছে কিছুমান টাইপিক্যাল সেন্টেন্স আছে টাইপিক্যাল সেন্টেন্স মানে যিবিলাকত কি থাকে সাবজেক্ট বা ডোৱাৰ বিলাক উজ্জ্বল হৈ থাকে লুকাই থাকে আমি সেইবিলাক ধুনীয়াকৈ বুজি কিনে বিচাৰি উলাব লাগিব তাৰ পিছত ভয়েস চেঞ্জ কৰিব লাগিব এতে চোৱা the rose is called the queen the queen of flowers the queen of flowers to হল extension word ইয়াতে অবজেক্ট টু সাবজেক্ট হৈ আছে তাৰ পিছত ভয়েস চেঞ্জৰ বিভাৰ্ব বহি আছে তাৰ পিছত ভাৰ্ব 3 বহি আছে তো এইটো পেসিভ ভয়েসত আছে পেসিভ ভয়েসত থাকিলে আমি জানো যে সাবজেক্ট অবজেক্ট টু সাবজেক্ট এক নম্বৰ দ্বিতীয়তে ভয়েস চেঞ্জৰ বিভাৰ্ব তৃতীয়তে ভাৰ্ব 3 চতুৰ্থতে কি থাকিব লাগিছিল এই কল্ডৰ পিছত এটা বাই থাকিব লাগিছিল তাৰ চতুৰ্থতে বাই তাৰ পিছত এটা সাবজেক্ট থাকিব লাগিছিল সাবজেক্ট মানে এই সাবজেক্ট টু অবজেক্ট হৈ থাকিব ইয়াতে তো সাবজেক্টটো ইয়াতে কি হৈ আছে লুকাই আছে তো এই সাবজেক্টটো আমি কি কৰিব লাগিব উলিয়াব লাগিব
তো কি আছে চাই লোৱা আমি অৰ্থটো বুজি পাব লাগিব দ্য ৰ'জ ইজ কল্ড দ্য কুইন অফ ফ্লাৱাৰ্ছ গোলাপক ফুলৰ ৰাণী বুলি কোৱা হয় তো গোলাপক ফুলৰ ৰাণী বুলি কোনে কয় গোলাপক ফুলৰ ৰাণী বুলি কোনে কয় মানুহে কয় আৰু মানুহৰ ইংৰাজীটো হ'ল পিপুল তো ইয়াতে বায়ৰ পিছত আমাৰ কি লুকে আছিল পিপুল লুকে আছিল দ্য ৰ'জ ইজ কল্ড বাই পিপুল দ্য কুইন অফ ফ্লাৱাৰ্ছ যে ফুলৰ গোলাপক মানুহে ফুলৰ ৰাণী বুলি কয় তো ইয়াতে পিপুলটোহে কি হৈ আছে উজ্জ হৈ আছে তো আমি পিপলটো সাবজেক্ট হিচাপে কৰিব লাগিব যেহেতু আমাৰ ইয়াতে কি আছে পেসিভ ভয়েস আছে পেসিভ ভয়েসৰ পৰা এক্টিভ ভয়েস কৰিবলৈ হলে আমি কি কৰিব লাগিব এক নম্বৰত অবজেক্টটো সাবজেক্ট হিচাপে লিখিব লাগিব তো ইয়াতে পিপলটো লুকে আছে পিপলটোক সাবজেক্ট হিচাপে লিখিম তাৰ পিছত আমি কি কৰিম যেতিয়া পেসিভৰ পৰা এক্টিভ কৰিম পেসিভৰ পৰা এক্টিভ কৰোতে আমি সদায় বিভাৰ্ব চাব লাগে ভয়েস চেঞ্জৰ বিভাৰ্ব তো ইয়াতে ভয়েস চেঞ্জৰ বিভাৰ্ব কি আছে ইজ তো কেতিয়া ইজ বহে পেসিভ ভয়েসত যেতিয়া এক্টিভ ভয়েসৰ বাক্যটো কি টেন্স হয় প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় তো যেহেতু আমাক এক্টিভ ভয়েস কৰিবলৈ দিছে তো আমি কি বনাব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্স বনাব লাগিব তো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা আছিল যে কিনে প্ৰেজেন্ট ইনডিফিনিটৰ ষ্ট্ৰাকচাৰটো হ'ল সাবজেক্ট ভাৰ্ব ওৱান তাৰপিছত অবজেক্ট এই সূত্ৰ মতে লিখিব লাগিব তেতিয়া আমাৰ এক্টিভ ভয়েসটো ক্লিয়াৰ হৈ যাব তো প্ৰথমতে যেহেতু ইয়াতে পিপুল ইয়াতে কি লুকে আছে পিপুল লুকে আছে পিপুলটো আহি গ'ল সাবজেক্ট হিচাপে তাৰপিছত কল্ডৰ ভাৰ্ব ওৱান কি হয় ভাৰ্ব ওৱান হ'ল কল তাৰপিছত আমাক লিখিব লাগিব অবজেক্ট কি আছে কি হ'ব সাবজেক্টটো যাই কিনে এক্টিভত অবজেক্ট হৈ যাব দ্য ৰ'জ তো এইখিনি হৈ গ'ল সাবজেক্ট ভাৰ্ব ওৱান অবজেক্ট আৰু অবয়বত আমি কি লিখিব লাগিব দ্য এক্সটেনশ্যন ৱাৰ্ডখিনি আমি লিখি দিব লাগিব তো এক্সটেনশ্যন ৱাৰ্ডখিনি লিখি দিলে আমাৰ তো ভয়েস চেঞ্জ ক্লিয়াৰ হৈ যাব তাৰপিছত সেকেন্ড সেন্টেন্সটো লৈ আহা তো ইয়াতে আছে মাই আমব্ৰেলা হেজ বিন লষ্ট তো হেজ বিনটো হ'ল ভয়েস চেঞ্জৰ বিভাৰ্ব তো ভয়েস চেঞ্জৰ বিভাৰ্ব অনুযায়ী এইটো কি টেন্সত আছে প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে হেজ বিনটো হ'ল প্ৰেজেন্ট পাৰফেক্টৰ ভয়েস চেঞ্জৰ বিভাৰ্ব হয় তো ইয়াতে কি হৈ আছে এইটো হ'ল অবজেক্টটো সাবজেক্ট হৈ আছে তাৰপিছত ভয়েস চেঞ্জৰ বিভাৰ্ব তাৰপিছত ভাৰ্ব 3 চতুৰ্থতে আছিল বাই তাৰপিছত কি লুকাই আছে সাবজেক্ট লুকাই আছে তো আমি সাবজেক্টটো বিচাৰি ওলাব লাগিব মাই আমব্ৰেলা হেজ বিন লষ্ট মোৰ ছাতিটো হেৰাইছে তো মোৰ ছাতিটো কোনে হেৰাইছে মোৰ ছাতিটো মই নিজে হেৰাইছো তেনেহ'লে মই যদি নিজে হেৰাইছো তেনেহ'লে সাবজেক্টটো কি হয় মই তো মই ইংৰাজী হ'ল আই তো আইটো হ'ব সাবজেক্ট তো যেহেতু ইয়াতে হেজ বিনটো আছে ভয়েস চেঞ্জৰ বিভাৰ্ব হেজ বিন থাকিলে আমি জানো যে সেইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ভয়েস চেঞ্জৰ বিভাৰ্ব হয় তেনেহ'লে আমাৰ এক্টিভ ভয়েসটো হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্স তো প্ৰেজেন্ট পাৰফেক্টৰ সূত্ৰ আছিল প্ৰেজেন্ট পাৰফেক্টৰ সূত্ৰ আছিল যাই কিনে প্ৰেজেন্ট পাৰফেক্টৰ সূত্ৰ আছিল সাবজেক্ট হেভ বা হেজ তাৰপিছত ভাৰ্ব 3 অবজেক্ট তো এটা আছিল সূত্ৰ সেই সূত্ৰ মতে লিখিলে আমাৰ কি হ'ব সাবজেক্ট আই সাবজেক্টটো হ'ল আই তাৰপিছত আইৰ লগত হেভ তাৰপিছত ভাৰ্ব 3 তাৰপিছত অবজেক্ট তো আইটো আহিল ইয়াতে লুকাই আছিল আইটো দিয়া হ'ল তাৰপিছত আইৰ লগত হেভ বহিব তাৰপিছত কি হয় লষ্টৰ ভাৰ্ব 3 লষ্ট তাৰপিছত ইয়াৰে যেটো সাবজেক্ট আছিল হেতু অবজেক্ট হৈ যাব আই হেভ লষ্ট মাই আমব্ৰেলা তাৰপিছত আমি যদি চাওঁ তৃতীয় বাক্যটোত
ইয়াতে কি আছে, দ্য পকেট বুক ৱাজ ষ্টলেন, দ্য পকেট বুক ৱাজ ষ্টলেন। তো এইটো কি আছে, পেচিভ ভইচত আছে। তো এইটো এক্টিভ কৰিবলৈ হ'লে আমি কি কৰিম, আমি উজ্জ থকা যিটো ছাবজেক্ট, ইয়াতে বাই আছিল, বাইৰ পিছত ছাবজেক্ট, বাইৰ পিছত ছাবজেক্ট। তো ছাবজেক্টটো লুকাই আছে, ছাবজেক্টটো বিচাৰিবলৈ হ'লে আমি ইয়াৰ অৰ্থখিনি চাব লাগিব। দ্য পকেট বুক ৱাজ ষ্টলেন, মোৰ পকেট বুকখন চুৰি হৈছে। মোৰ পকেট বুকখন যদি চুৰি হৈছে মানে চুৰি কোনোবাই কৰিব লাগিব। এই কোনোবাৰ ইংৰাজী হ'ল চামবডি। তো আমি প্ৰথমতে চামবডি ব্যৱহাৰ কৰিব লাগিব। ইয়াতে ছাবজেক্টটো কি হ'ল, চামবডি হ'ল। তো চামবডি হ'লে আমি টেন্সটো চাব লাগিব, কি টেন্সত বহিব। যেহেতু ৱাজ আছে ভইচ চেঞ্চৰ বি ভাৰ্ব। তো ভইচ চেঞ্চৰ বি ভাৰ্ব ৱাজ ক'ত থাকে, পাষ্ট ইনডিফিনিটত থাকে। তো পাষ্ট ইনডিফিনিটৰ ভইচ চেঞ্চৰ বি ভাৰ্ব হ'ল ৱাজ। তো আমি বাক্যটো পাষ্ট ইনডিফিনিটত লিখিব লাগিব। কেনেকুৱা সূত্ৰ, ছাবজেক্ট ভাৰ্ব টু আৰু অবজেক্ট, এই সূত্ৰটোত লিখিব লাগিব। তো চামবডি হ'ল ছাবজেক্ট, তাৰপিছত ষ্টলেনৰ ভাৰ্বটো হ'ল ষ্টল, তাৰপিছত আমি অবজেক্টখিনি লিখি দিম। তো ভইচ চেঞ্চ ক্লিয়াৰ। তাৰপিছত এই বাক্যটোলৈ চোৱা, পেচেণ্টছ আৰ এক্সামাইন্ড হিয়াৰ। পেচেণ্টছ আৰ এক্সামাইন্ড হিয়াৰ। ইয়াতে বায়ৰ পিছত কি লুকাই আছে, ছাবজেক্ট লুকাই আছে। কি ছাবজেক্ট লুকাই আছে সেইটো আমি অৰ্থখিনি বুজিলেই গম পাম। ইয়াতে কি কৈছে, পেচেণ্টছ আৰ এক্সামাইন্ড হিয়াৰ, যে ৰোগীবিলাকক পৰীক্ষা কৰি থকা হৈছে। ইয়াত ৰোগীবিলাকক পৰীক্ষা কৰি থকা হৈছে। তো ৰোগীবিলাকক কোনে পৰীক্ষা কৰি আছে, ডক্টৰবিলাকে। ৰোগীবিলাকক কোনে পৰীক্ষা কৰে, ডক্টৰবিলাকে। তেওঁ ডক্টৰহে পৰীক্ষা কৰে। তো ছাবজেক্ট কি লুকাই আছে, ডক্টৰ। তো ছাবজেক্টটো কি হ'ব, দ্য ডক্টৰ। যিহেতু ইয়াতে আৰ আছে, পেচিভ ভইচৰ ভইচ চেঞ্চৰ বি ভাৰ্ব আৰ আছে। তো আৰ কি টেন্সত থাকে, কি টেন্স থাকিলে আৰ হয়, প্ৰেজেণ্ট ইনডিফিনিট। তো প্ৰেজেণ্ট ইনডিফিনিটৰ সূত্ৰমতে লিখিব লাগিব, ছাবজেক্ট ভাৰ্ব ওৱান, যিহেতু ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, ভাৰ্বৰ লগত কি দিব লাগিব, এছ যোগ কৰিব লাগিব, তাৰপিছত অবজেক্ট। তো ধুনীয়াকৈ এইখিনি লিখি দিব লাগিব। তাৰপিছত ষ্টাৰ্ছ আৰ চেইন ইন দ্য স্কাই, এইটো বাক্যলৈ মন কৰা। তো ষ্টাৰ্ছ আৰ চেইন ইন দ্য স্কাই, আকাশত তৰাবিলাক দেখা যায় আছে। তো আকাশত তৰাবিলাক যদি দেখা যায় আছে, কোনে তৰাবিলাক চাই আছে, আমিহে চাই আছোঁ। তো আমিৰ ইংৰাজী হ'ল উই। যিহেতু ইয়াতে আৰ আছে, আৰ থাকিলে কি টেন্সৰ বি ভাৰ্ব হয় ভইচৰ, যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ভইচৰ বি ভাৰ্ব হয় আৰ। তো বাক্যটো আমি প্ৰেজেণ্ট ইনডিফিনিট বনাব লাগিব। তো প্ৰেজেণ্ট ইনডিফিনিট বনাবলৈ হ'লে আমি কি দিম, ছাবজেক্ট, তাৰপিছত ভাৰ্ব ওৱান, তাৰপিছত অবজেক্ট, আৰু ইন দ্য স্কাইটো হ'ল এক্সটেনশ্যন ৱাৰ্ড, মানে ষ্টাৰ্ছ ইন দ্য স্কাই, এইখিনি মিলি কেনে এটা অবজেক্ট হৈ আছে। তো এনেকৈ যদি ছাবজেক্ট উজ্জ্ব থাকে, আমি ছাবজেক্টটো বিচাৰি উলিয়াই কিনে আমি পেচিভৰ পৰা এক্টিভ কৰিব লাগিব। পেচিভতহে লুকাই থাকে, কিন্তু এক্টিভত আমি বিচাৰি আনিব লাগিব। তো এনেকৈ আমি ভইচ চেঞ্জ যদি কৰিব পাৰোঁ, তেনেহ'লে আমাৰ ক্লিয়াৰ হৈ যাব। আৰু এইবিলাক ইম্পৰ্টেণ্ট হয় SSLC এক্সামৰ কাৰণে। তো তোমালোকে ধুনীয়াকৈ চাবা, ভালকৈ বুজাৰ চেষ্টা কৰিবা আৰু মনত ৰাখিবা। তো আজি ইয়ালৈকে, ধন্যবাদ।